বিধায়ক অখিল গগৈৰ বাসগৃহত মৃতদেহ উদ্ধাৰ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত মৃতদেহ উদ্ধাৰৰ পাছতেই সৃষ্টি হৈছে চাঞ্চল্যৰ চানমাৰীৰ সমীপৰ গুৱাহাটীৰ নিজৰাপাৰা অঞ্চলত শনিবাৰে নিশা ৰাইজৰ দলৰ মুৰব্বী তথা বিধায়ক অখিল গগৈৰ বাসগৃহৰ চৌহদৰ ভিতৰত এগৰাকী মহিলা মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ মৃত্যু হোৱা মহিলাগৰাকীৰ নাম পুষ্পাক্ষী বৰা অখিল গগৈ বাস কৰা চৌহদতে অকলশৰে বাস কৰিছিল মহিলাগৰাকীৰ স্বামী থাকে নগাঁৱত মহিলাগৰাকীৰ মৃত্যুৰ খবৰ দিয়াত অখিল গগৈৰ বাসগৃহৰ চৌহদত উপস্থিত হয় আৰক্ষীৰ লোক যিহেতু মহিলাগৰাকী অকলশৰে থাকে সেই উদ্দেশ্যৰে আৰক্ষীক ঘটনাৰ বিষয়ে অৱগত কৰাইছিল অখিল গগৈৰ ফালৰ পৰা এজন ফাৰ্মাচিষ্ট আহিছিলে কৈছে যে আমাৰ কাষৰ যিঘৰ মানুহ আমাৰ পুষ্পাক্ষী বৰা জুমু বাইদেউ বুলি আমি কওঁ জুমু বাইদেউৰ মানে দৰ্জাখন খোলা নাই তেতিয়া মই লগে লগে ভিনদেউক ফোন কৰিলোঁ ভিনদেউ নগাঁৱত আছিলে বুলি ক'লে মই ক'লোঁ ভিনদেউ এনেকৈ আহিছে দৰ্জাখন খোলা নাই তাৰপিছত আমি চবেই চালোঁ দৰ্জাখন খুলিব নোৱাৰিলোঁ আমি ভিতৰৰ পৰা বন্ধ হৈ আছে দৰ্জাখন তাৰপিছত ভিনদেউক মাতিলোঁ ভিনদেউক তৎক্ষণাত মাতিলোঁ মই অকণ খং কৰিয়ে মাতিলোঁ আৰু সোনকালে আহক আপুনি ইমান দেৰি কি কৰিছে এখন হেৰি হৈছে মানুহ পোৱা নাই বাইদেউ এনেকৈ বুলি ক'লোঁ ভিনদেউ তৎক্ষণাত আহিলে নগাঁৱৰ পৰা আহিলে ল'ৰাটোও আহিলে তেওঁলোকে দুজন অহাৰ পাছত দৰ্জাখন খুলি দেখিছে যে মানে বাইদেউ ঢুকাই আছে বাইদেউ আচলতে দীৰ্ঘদিন ধৰি অসুখত ভুগি আছিলে তেখেতৰ লিভাৰ আৰু কিডনী মানে বেছি আৰু মানে কালিহে মই কাগজখিনি চাইছোঁ লিভাৰ আৰু কিডনী দুয়োটাই হেৰি হৈছিলে আৰু তাৰপিছত একেবাৰে হেৰিটো কম আছিলে কি কয় আপোনাৰ হিমগ্ল'বিন নায়েই আৰু একেবাৰে নাই এনেকুৱা হৈ আছিলে তাৰপাছত গতিকে ভিনদেউ আৰু আচলতে আমাৰ এই ল'ৰাটো আমাৰ বেটাত নথকাৰ কাৰণে সিহঁতৰ ভিনদেউৰ ল'ৰাটো নথকাৰ কাৰণে তাৰমানে চাগে কিবা কাৰণত হেৰি হ'ল আৰু ঢুকালে এতিয়া আমি লগে লগে ভিনদেউ অহাৰ পাছতে মই লগে লগে মানুহ এজন দি পুলিচক খবৰ দিয়ালোঁ পুলিচ আহি পোষ্টমৰ্টেম কৰিবলৈ এতিয়া পঠিয়াই দিছে মৃতদেহ পৰ্যবেক্ষণ কৰি আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত সাধাৰণ মৃত্যু বুলিয়েই সন্দেহ কৰিছে স্বাস্থ্যজনিত কাৰণত মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ যোৱা হয় জিএমচিএইচলৈ মৰণোত্তৰ পৰীক্ষাতহে স্পষ্ট হ'ব মৃত্যুৰ প্ৰকৃত কাৰণ মৃতদেহ উদ্ধাৰৰ সময়ত অখিল গগৈ উপস্থিত আছিল বাসগৃহত জানিব পৰা মতে মহিলাগৰাকীৰ স্বামীৰ পৰাই অখিল গগৈ ক্ৰয় কৰিছিল নিজৰাপাৰত বাস কৰি থকা মাটিখিনি জিএমচিএইচত স্বামী আছিল যদিও নকৰিলে কোনো মন্তব্য অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক